मेरे हंसा भाई हंस रूप था जब तू आया। मेरे हंसा भाई हंस रूप था जब तू आया। अपना स्वरूप भूल में भूला तू ताते जीव कहाया। मेरे हंसा भाई। যেতিয়া তুমি সতলোকৰ পৰা আহিছিলা তেতিয়া ভক্তিৰে পৰিপূৰ্ণ আছিলা। এতিয়া তুমি কঙাল হলা। এতিয়া সিমানেই ধনী হোৱা যাতে তুমি তাত স্থায়ী স্থান পোৱা। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7 গীতা জ্ঞানদাতাই কয়, মোৰ ভক্তি কৰিলে মোক প্ৰাপ্ত কৰিবা। সেই পৰমাত্মা পৰমক্ষৰ ব্ৰহ্মৰ যদি ভক্তি কৰিব বিচাৰা তেনেহলে তুমি তত্ত্বদৰ্শী সন্তৰ পৰা 3 নামৰ মন্ত্ৰলৈ সাধনা কৰা। সেই ভক্তিৰ শক্তিৰ বলেৰে অৰ্থাৎ সেই ভক্তিৰ উপাৰ্জনেৰে তুমি পৰমাত্মাৰ ওচৰলৈ যাব পাৰিবা।